নমস্কাৰ। আপুনি আপোনাৰ কেৰিয়াৰ গঢ়লৈ উঠাব পৰা নাই। আপোনাৰ জীৱনটো সংঘৰ্ষৰে আৱৰি ধৰিছে। জীৱনৰ সংঘৰ্ষ কোনো ভাৱৰ কোন গ্ৰহ কমজোৰ হ'লে তথা পীড়িত হ'লেও এনেকুৱা হয়। আপুনি বহুত কষ্ট কৰিছে, তথাপিও আপোনাৰ জীৱনত সফলতা অহা নাই। হয়তো মংগল বা কেতুৰ মহাদশাৰ সৃষ্টি হৈছে। কেতুৰ মহাদশাই আপোনাৰ হ'বলগীয়া কামটো বাধা প্ৰদান কৰিব। বিশেষকৈ 4, 6, 8 আৰু 12 নম্বৰৰ ঘৰত থাকে যদি। হয়তো আপোনাৰ ৰাশি অনুসাৰে ব্যক্তিগত স্বভাৱৰ বাবেও হ'ব পাৰে। যেনে ধৰা কৰ্কট ৰাশিৰ লোকসকলে অধিক সংবেদনশীল, তাৰ বাবে ভাৱনাত্মক আপোনাৰ বাবে বোজা হৈ পৰিব পাৰে আৰু ইও এক সংঘৰ্ষৰ সৃষ্টিৰ কাৰণ। মিথুন ৰাশিৰ লোকসকলে অধিক চিন্তা কৰে, ফলত জীৱনটো সংঘৰ্ষময় সৃষ্টি হ'ব পাৰে, কিয়নো প্ৰতিটো কাম কৰিব গ'লেই তেওঁৰ চিন্তা আৰু চিন্তা। তুলা ৰাশিৰ লোকসকলে প্ৰবৃত্তি আৰু সময়ৰ মূল্য কম বুজি পায়। সময়ৰ মূল্য আমি যদি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনত বাধাৰ সৃষ্টি হ'বই আৰু এই বাধাই আমাক সংঘৰ্ষময় কৰি তোলে আমাৰ জীৱনটো। মীন ৰাশিৰ লোকসকলে আৱেগতে কিছুমান সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্তসমূহ হয়তো আমাৰ ভাল সিদ্ধান্ত নহ'বও পাৰে, হয়তো বিপদৰ সন্মুখীনো হ'ব পাৰে। তাৰ ফলত সংঘৰ্ষত পৰিবলগীয়া হয়। ধনু ৰাশিৰ লোকসকল হয়তো খৰধৰ স্বভাৱ আৰু মানসিক চাপ পালেই কাম কৰা, গতিকে তাৰ ফলতো সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে। কুণ্ডলীত লগ্নেশ বা চন্দ্ৰত যদি ৰাহু বা কেতুৰ প্ৰভাৱ পৰে, তেতিয়া জীৱনত সংঘৰ্ষৰ সৃষ্টি হয় আৰু এই সংঘৰ্ষৰ সৃষ্টি হ'বই। কুণ্ডলীত যদি চন্দ্ৰমা ৰবিৰ কাষত থাকে, তেতিয়াও আপোনাৰ জীৱনত বহুখিনি সমস্যাই দেখা দিব পাৰে। কুণ্ডলীত যদি লগ্নেশ অশুভ ভাৱত থাকে বা নিজ ৰাশিত থাকে, তেতিয়াও আপোনাক সমস্যাই দেখা দিয়ে। প্ৰতিটো কামত আপোনাৰ বাধা আহি পৰে। বাৰু যিয়েই নহওক, আপোনাৰ ভাগ্য আপুনি সলাব পাৰিব। লাগিব মাথো আপোনাৰ আত্মবিশ্বাস। আপোনাৰ আত্মবিশ্বাস গুণটো আপুনি জগাই তোলক। আপোনাৰ চিন্তাধাৰাবোৰ সকাৰাত্মক কৰিবলৈ চেষ্টা কৰক। সকাৰাত্মক চিন্তা ভাৱনাই আপোনাক উন্নতিৰ শিখৰত আগুৱাই লৈ যাব। কঠোৰ কষ্ট কৰক। কষ্ট কৰিলেই নহ'ব, এনেকুৱা কষ্ট কৰক যি আপোনাৰ বাবে লাভজনক হয় আৰু সঠিক কৰ্ম কৰক। যি কৰ্মই আপোনাক মান, যশ আৰু টকা পইচাও দিয়ে। তাতোকৈ প্ৰধান বস্তু হ'ল আপোনাৰ ধৈৰ্য। গতিকে লাভ বা লছ থাকেই। লাভৰ সময়ত বেছি উত্তাৱল নহয় বা লছৰ সময়ত বেছি চিন্তা নকৰি কাম কৰি যাওক। আপোনাৰ যি চিন্তাধাৰা সলনি হ'ব, সেই চিন্তাধাৰাই আপোনাৰ জীৱন সলনি কৰিব। আধ্যাত্মিক ক্ষেত্ৰতো গুৰুত্ব দিয়ক। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক আৰু ভক্তিৰে প্ৰাৰ্থনা কৰক। আপোনাৰ লাভ হ'বই। আপোনাৰ সংঘৰ্ষৰ পৰা বাহিৰ হ'বই। শেষত ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক মাৰি কমেণ্টত জয় শ্ৰীৰাম বুলি লিখি দিয়ক। আপোনাৰ অনাগত দিনবোৰ শুভ হওক, তাৰেই কামনাৰেই ওম নমঃ শিৱায়।